ইয়াতে লৈছে দালিয়ে আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট মই কিন্তু সদায় হলে হলে ব্ৰেকফাষ্ট দিওঁ নহলে হাজবেণ্ডে খাই ইমান ভাল নাপায় যদি একে ব্ৰেকফাষ্ট মই ৰেগুলাৰ দিওঁ তেনেহ'লে তাই খাব অলপ বেয়া পায় আজি আছে দালিয়ে গাজৰ আৰু মটৰ আছে নমস্কাৰ মই বিংকু মোৰ চেনেল আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰোঁ মোৰ সকলো ফ্ৰেণ্ড ভালে আছে ময়ো ভালে আছো মানে ঘৰৰ মানুহবোৰ গ'ল যোৱাৰ পিছতে ভাবি ললো আজি কি বনাম সেইবোৰ মানে ভিজাই থৈ দিছো দালিও ভিজাই থৈ দিছো চাউলকেইটাও ভিজাই থৈ দিছো আৰু এইফালে পিঁয়াজো কাটি ললো আদা নহৰু মানে আজি পেষ্ট নাই আজি খতম হ'ল সেইবাবে এনেকুৱাকে কাটি থৈ দিছো এইখিনি অলপ খুন্দি ল'ম বিলাহী মানে ভাত কি ফুলকবি নামে পাহৰি যাওঁ চব্জিৰ কাৰণ কি এতিয়া চব্জি মানে বহুত চব্জি নামবোৰ পাহৰি যাওঁ মানে ফুলকবি কাটি দিছো আলু কাটি দিছো ভাবিছো তাৰে তৰকাৰী বনাওঁ দালি বনাওঁ আৰু ইমান গৰমত কিন্তু মানে অলপ ঠাণ্ডা ঠাণ্ডা বস্তু খাইয়ে বেছি ভাল লাগে মানে ইমান বনোৱা বস্তুবোৰ খাই বেছি ভাল নালাগে ভাবিছো আৰু চাহ খাওঁ থাকোঁতে মই মানে গোটেইখিনি ভাবি থৈ দিছো যে আজি এইটো বনাম সেইবাবে ৰেডি কৰি লৈছো কাৰণ কিয় সদায়তো ভাত বনাই কি বনাম কি নবনাম এইটো কিন্তু ডাঙৰ সমস্যা হৈ যায় ভাত বনোৱাৰ জমাত কোনোবাই যদি মানে কাটি বটি ৰেডি কৰি গেছৰ ওপৰত মানে চাইডত টেবুলখনতে থৈ দিয়ে যে এইটো বনাবলৈ এইটো বনাম তেতিয়া কিন্তু জলদিও বনোৱাও জলদি হয় মানে কামো জলদি হৈ যায় কিন্তু এই ভাবোতে চিন্তুতে কাম কৰোঁতে মিলোতে 1 ঘণ্টা 1.5 ঘণ্টামান এইবোৰ চিন্তা কৰোঁতেই যায় ৰাতিপুৱা শুই উঠি কি বনাম আজি কি দিম ভাতৰ লগত এইটো এটা মানে ডাঙৰ চিন্তা বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ' হওক ৰেচিপি হওক যদি চাই ভাল পায় তেনেহ'লে লাইক এটাও দিব এয়া মই গোটেইখিনি কাটি বটি মানে বটা নাই আৰু এইখিনি মানে খুন্দি দিম মানে আজি পেষ্ট নাই বাবে আৰু এইবোৰ এয়া থৈকেৰা টেঙা ইয়াৰে আজি চৰবত বনাম আৰু ইয়াৰ চৰবত কিন্তু খুব হেল্ডি আৰু এইবোৰ চব কিন্তু ঘৰৰ থৈকেৰা টেঙাবোৰ আৰু এইবোৰ পুৰণা বহুত পুৰণা এইবোৰ মোৰ মানে বহুত আছে 3 বটলমান মানে এই থৈকেৰা টেঙাটো ভৰ্তি হৈ আছে আৰু এইটো মানে ঘৰুৱা আমাৰ আইতাতো ঘৰৰে নিজা এইটো খেতি মোৰ ঘৰত বহুত আছে আৰু এইখিনি মই ভিজাই থৈ দিছো একেবাৰে কোমল হৈ গৈছে তাৰপিছত ইয়াৰে মই চৰবত বনাওঁ আৰু এইটো চৰবত আমাৰ হেল্থৰ বাবে খুব ভাল ইয়াতে লৈছো এটা বাটি ইয়াত লৈছো এখন চেকনা আজি মই ভাবিছো দৈৰ শ্ৰীখন বনাওঁ আমাৰ ঘৰতো দৈ সদায় ৰেগুলাৰ খায়ে চবেই অলপ অলপ আজি ভাবিছো অলপ বেলেগকৈ বনাই দিওঁ ইয়াতে এখন কাপোৰ লৈ লওঁ এখন কিন্তু কটন কাপোৰ আৰু মই এখন কাপোৰ পনীৰ বনাওঁতে হওক যিকোনো বনাওঁতে চেকা বস্তু যিবোৰ বনাওঁ এখন কাপোৰতে বনাওঁ ইয়াতে মই দিম দৈখিনিও মোৰ ঘৰৰে যিখিনি পানী আছে এনেকুৱাকৈ আমি যদি চেকি লওঁ পানীখিনি তলত পৰি যাব আৰু মানে দৈখিনি গোটা হ'লে মানে খাওঁতে বেছি ভাল হয় আৰু শ্ৰীখনটো মানে ধুনীয়া হয় আৰু এইবোৰ ৰেচিপি কিন্তু গৰমত খুব ভাল লাগে এনেই দৈ খাব দিবও পাৰি মাজে মাজে বেলেগ বেলেগ ধৰণে দিলে সোৱাদ অলপ চেঞ্জ হ'লে ভাল লাগে আৰু মোৰে ভাল লাগে আৰু মোৰ ঘৰৰ মানুহৰো ভাল পায় মই সদায় অলপ এনেকুৱাকৈ দিওঁ সদায় এয়া মই দৈ দি দিলোঁ আমাৰ 3 জনৰ বাবে বনাম বাবে অলপ কমকৈ লৈছোঁ এয়া মই ভাত আঞ্জা হয় মানে দৈখিনি এনেকুৱাকৈ থৈ দিম যাতে পানীখিনি মোৰ চেকা হৈ যায় আৰু বিশেষ বেলেগ কাম নাই এনেকুৱাকৈ থৈ দিলে মানে পানীখিনি ধুনীয়াকৈ শুকাই যাব মানে দৈৰ পৰা পানীখিনি নোহোৱা হৈ যাব ইয়াত লৈছোঁ এটা কুকাৰ ইয়াত দিলোঁ অলপ মিঠাতেল এয়া মোৰ তেল গৰম হৈ গ'ল ইয়াতে দিলোঁ অলপ পাঁচফোৰণ ইয়াত দিছোঁ শুকান জলকীয়া ইয়াত দিলোঁ অলপমান পিঁয়াজ গোটেইখিনি ভালদৰে ভাজি ল'ম আৰু এনেকুৱাকৈ মানে মছলাৰ লগত অলপ যদি দালিখন বনাওঁ খুব টেষ্ট হয় আৰু ল'ৰা ছোৱালীবিলাকে মানে এনেকুৱাকৈ দালিখন বনাই দিলে খুব ভাল পায় ইয়াতে মোৰ পিঁয়াজ ভাজি হৈ গ'ল ইয়াতে দিলোঁ আদা নহৰুখিনি মই এনেকুৱাকৈ থেতেলাই লৈছোঁ সেইখিনি ইয়াতে দি দিছোঁ ইয়াতে দিছোঁ বিলাহী ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ মই একেলগে দালিখনৰ পানী যিমান দিম সেই অনুযায়ী নিমখটোও দি লৈছোঁ ইয়াতে দিছোঁ হালধি পাউডাৰ এয়া মই গোটেইখিনি ভালদৰে ভাজি ল'লোঁ ইয়াতে দিলোঁ অলপমান পানী গোটেইখিনি আকৌ অলপ লৰাই দিম ইয়াতে দিছোঁ অলপ ধনিয়া পাউডাৰ ইয়াতে দিছোঁ অলপমান জিৰা পাউডাৰ দি গোটেইখিনি আকৌ অলপ ভাজিম আমি গোটেইখিনি মছলাই ভালদৰে ভাজি ল'লোঁ ইয়াতে দিলোঁ দালিখিনি
দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। ইয়াতে দিলে জোখমতে পানী, আপোনালোকে যদি গ্ৰেভি বেছিকৈ লাগে পানী বেছিকৈ দিব। মই অলপ কিন্তু দালিখন অলপ গোটা কৰি বনাওঁ। মই ইয়াতে দিলে 1 গিলাচমান পানী। ইয়াৰে মই এতিয়া 2টা হুইচেল দি ল'ম। 2টা হুইচেলতে ধুনীয়াকৈ সিদ্ধ হৈ যাব, কাৰণ মোৰ দালিখিনি মই ভিজাই থৈ দিছিলোঁ। ইয়াতে লৈছোঁ এটা কেৰাহী, মই বেলেগ এটা গেছত দি দিলোঁ, মানে হুইচেলটো আহিব। ইয়াতে লৈছোঁ কেৰাহীটো লৈ, ইয়াতে মই ফুলকবি তৰকাৰীখন বনাম। ইয়াতে দিলোঁ অলপমান ৰিফাইন তেল। এয়া মোৰ তেল গৰম হৈ গ'ল। এইফালে দিলোঁ আলু, ইয়াতে দিছোঁ নিমখ, ইয়াতে দিছোঁ হালধি পাউডাৰ। দি আলুখিনি যেতিয়ালৈ সিদ্ধ নহয় তেতিয়ালৈ গোটেইখিনি আলুৱে ভালদৰে ভাজিম। এয়া মই গোটেইখিনি আলুৱে ভালদৰে ভাজি লৈছোঁ। লৈ এতিয়া বাতিটো উলিয়াই ল'ম। আৰু ভাজি ভাজি বনালে তৰকাৰীখনো সোৱাদো হয়, মানে অলপ ডিফাৰেণ্ট টাইপকৈ বনাই দিলে ভাল হয়। আৰু ভাজিম, তেনেকুৱাকৈ ভাজিম সিদ্ধ হোৱালৈ। ইয়াতে দিলোঁ নিমখ, অলপ দিছোঁ হালধি পাউডাৰ। এয়া মই ফুলকবিখিনিও ভাজি লৈছোঁ, লৈ বাতিটোত উলিয়াই লৈছোঁ। ইয়াতে দিছোঁ অলপমান জিৰা, ইয়াতে দিলোঁ পিঁয়াজ। এনেকুৱাকৈ দুখন তৰকাৰীৰ বাবে এটা পিঁয়াজ কাটি ল'লে কিন্তু সুবিধা হয় আৰু পটাপট বনোৱাও হৈ যায়। ইয়াতে দিলোঁ পিঁয়াজ, ইয়াতে দিছে আদা নহৰু পেষ্ট। আৰু আদা নহৰু পেষ্ট নহয়, আজি মোৰ খুন্দা। আৰু পেষ্ট বনাই থৈ দিলে বনাওঁতে বাছ কিটচেনত আধা ঘণ্টাতে মানে দিনটো ৰন্ধা বঢ়া চেছ কৰি দিব পাৰি। দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। ইয়াতে দিলোঁ বিলাহী, গোটেইখিনি ভালদৰে লৰাই দিছোঁ। ইয়াতে দিছোঁ অলপমান নিমখ, মই কিন্তু ভাজোতে দিছোঁ, সেইবাবে অলপ কমকৈ দিছোঁ। ইয়াতে দিলোঁ হালধি পাউডাৰ, ইয়াতে দিছোঁ অলপ জিৰা পাউডাৰ, অলপ দিলে ধনিয়া পাউডাৰ। পানীৰ লগত মিক্স কৰিও দিব পাৰি, মই কিন্তু ডাইৰেক্ট দিওঁ, তাৰপিছত পানী দি দিওঁ। ইয়াতে দিছোঁ ধনিয়া পাউডাৰ, ইয়াত দিছোঁ ৰঙা জলকীয়া পাউডাৰ। ইয়াতে দিলোঁ অলপমান পানী, যাতে মছলাখিনিও মোৰ পুৰি নাযায় আৰু ভালদৰে মছলাখিনি ভালদৰে ভাজাও হৈ যায়। দি গোটেইখিনি ভালদৰে লৰাই দিম। ইয়াতে দিলোঁ মটৰ, এয়া কিন্তু কেঁচা মটৰটো, গ্ৰীণ মটৰটো প্ৰয়োজন নহয়, নৰ্মেল মটৰটো দি গোটেইখিনি আকৌ অলপ ভাজিম। ইয়াতে দিছোঁ অলপমান কচুৰি মেথি। কচুৰি মেথিখিনি মই শুকানে শুকানে ভাজি লৈছোঁ, আৰু এইবোৰ কিন্তু ঘৰতে বনোৱা কচুৰি মেথি। এয়া এচামুচ দিলোঁ, দি গোটেইখিনি ভালদৰে লৰাই দিলোঁ। আৰু কচুৰি মেথি যিকোনো বস্তু দিলে ফ্লেভাৰটো খুব ধুনীয়া হয়, চেণ্টটো খুব ভাল লাগে। এয়া গোটেইখিনি ভাজি লোৱা হৈ গ'ল। ইয়াতে দিলে ফুলকবি আৰু আলুখিনি, ইয়াতে দিছোঁ পানী। দি গোটেইখিনি ভালদৰে বইল কৰি ল'ম। এতিয়া কিন্তু ফুলকবি সিমান মানে ভাল নহয়, ভালকৈ মানে বইল কৰি ল'লে সিদ্ধ হ'ব। ভাজোতে কিন্তু মোৰ হাফ মানে সিদ্ধ হৈয়ে গৈছে। এতিয়া ভালদৰে বইল হ'ব দিছোঁ, কাৰণ এতিয়া এইটো ছিজন নহয় ফুলকবিৰ, তথাপিও শ্বিলঙৰ পৰা অনা। দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। এয়া মোৰ দালিখন ভালদৰে সিদ্ধ হৈ গৈছে। আৰু ৰহৰ দালি সদায় এনেকুৱাকৈ ফাটি ফাটি গ'লে মানে দালিখন বেছি টেষ্টি হয়। গোটেইখিনি লৰাই দিছোঁ। ইয়াতে লৈছোঁ এচামুচ ঘি, এইবোৰ ঘৰতে বনোৱা ঘি। ইয়াতে দিলোঁ জিৰা, এয়া মই জিৰা ঘি ভালদৰে গোটেইখিনি গৰম হৈ গৈছে। এতিয়া কিন্তু গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ। দিয়াৰ পিছত ইয়াতে দিলোঁ ৰঙা জলকীয়া পাউডাৰ এচামুচ। মানে এনেকুৱাকৈ দিলে তৰকাৰীটো হোটেলৰ দৰে হয় আৰু দেখাত খুব ভাল লাগে। মোৰ ল'ৰাটো আৰু এনেকুৱাকৈ দিলে খুব ভাল পায়। ইয়াতে মই দালিখিনি দি দিছোঁ। এয়া মই দালিখিনি দি ভালদৰে লৰাই দিছোঁ। আৰু এনেকুৱাকৈ দিলে দেখাটো ভাল লাগে, একদম হোটেলৰ দৰে হয় খাওঁতে।
ইয়াৰ ওপৰত দিম মই অলপ ধনিয়া পাত আৰু অলপ দিছোঁ কেঁচা জলকীয়া এনেকুৱাকৈ কাটি দিছোঁ সৰু সৰুকৈ এটা এটা যেতিয়া বাইট লাগে ভাল লাগে এতিয়া মোৰ ৰেডি হৈ গ'ল দালি এয়া মোৰ ফুলকবি আলু তৰকাৰীখন বইল হৈ আছে ইয়াতে লৈছোঁ থৈকেৰা টেঙাখিনি লৈ হাতেৰে এনেকুৱাকৈ মোহাৰি মোহাৰি দিছোঁ এয়া গোটেইখিনি মোহাৰি লৈছোঁ ইয়াতে লৈছোঁ এটা গ্লাছৰ বাতি ইয়াতে লৈছোঁ এখন চেকনাখনত এইখিনি চেকিলোঁ আৰু এইখিনি যদি আপোনালোকে ভাবে পেষ্ট কৰি লওঁ পেষ্ট কৰি দিব পাৰে মোৰ কিন্তু টেঙা সৈতেখিনি বহুত টেঙা মই পেষ্ট কৰি নিদিওঁ আৰু এইখিনি থৈ দিম যোৱাকালি মানে অহাকালি আকৌ এইখিনি টেঙা বনাব পাৰিম ইমান ভাল টেঙাটো গোটেইখিনি চেকি ল'লোঁ ইয়াত দিছোঁ পানী আপোনালোকে যিমান মানে গিলাচ দিম ন সিমান পানী দিব মই 3 গিলাচ বনাবৰ বাবে ইয়াতে 3 গিলাচ জোখতে পানী দিছোঁ ইয়াতে দিছোঁ চেনি দিম 2 চামুচ ইয়াতে দিছোঁ কলা নিমখো দিম আধা চামুচ দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ এয়া মোৰ ৰেডি হৈ গ'ল থৈকেৰা টেঙাৰ চৰবত আৰু হেল্থৰ বাবে খুব ভাল গিলাচত দিছোঁ আৰু কালাৰটো কিন্তু সিমান নাহে আমি যদি পেষ্ট কৰি দিওঁ তেতিয়া কিন্তু কালাৰটো ধুনীয়াকৈ আৰু এইটো মানে নৰ্মেল কালাৰ আৰু এয়া মোৰ ৰেডি হৈ গ'ল থৈকেৰা টেঙা এতিয়া মই ফ্ৰিজত এনেকুৱাকৈ থৈ দিম যেতিয়া আহি পায় যোনে আৰু তেতিয়া তাক এগিলাচ দিম এইবোৰ খালে কিন্তু ৰিফ্ৰেছ হৈ যায় মানুহ দিনটোৰ বাবে পুৰা পেটো ভালে থাকে আৰু ফ্ৰেছো লাগে এয়া মোৰ ফুলকবি আলু তৰকাৰী ৰেডি হৈ গ'ল ইয়াৰ ওপৰত দিম অলপ গৰম মছলা ইয়াৰ ওপৰত দিলোঁ অলপ ঘি আৰু ইয়াত দিলোঁ অলপ ধনিয়া পাত নিদিলেও হয় মই কাটি লৈছিলোঁ বাবে দি দিলোঁ আৰু অলপ বাচি গ'ল এয়া মোৰ ৰেডি হৈ গ'ল ফুলকবি আলু তৰকাৰী এইফালে মোৰ দালিও হৈ গ'ল এইফালে ফুলকবি তৰকাৰী হৈ গ'ল এয়া মোৰ দৈখিনি ভালদৰে চেকাও হৈ গ'ল আৰু খুব ধুনীয়াকৈ কিন্তু পানী ওলাইছে দৈৰ যিখিনি পানী আছিল এয়া আৰু এইখিনি পানী কিন্তু পেলাই নিদি আটা খানোতে দিব পাৰি ভাল পানীখিনি ইয়াতে লৈছোঁ এটা গ্লাছৰ বাউল ইয়াতে মই দৈখিনি দি দিছোঁ দৈখিনি এয়া মই দৈখিনি ভালদৰে চামুচখনেৰে ফেটিম এনেকুৱাকৈ ফেটি লৈছোঁ যাতে দৈত এটাও দানা নাথাকে ক্ৰিমি টাইপ হৈ যায় এয়া এনেকুৱাকৈ ফেটি লৈছোঁ অলপো দানা নাই গোটেইখিনি ধুনীয়াকৈ ক্ৰীম টাইপ হৈ গৈছে ইয়াতে লৈছোঁ কেশৰ মই এনেকুৱাকৈ ভিজাই থৈ দিছিলোঁ কেশৰ দিলে কালাৰটো মানে ধুনীয়া হয় এনেকুৱাকৈও খাব পাৰি কিন্তু কালাৰটোৰ বাবে মই কেশৰ দিছোঁ দেখাত ধুনীয়া হয় মানে কেশৰী শ্ৰীখণ্ড গোটেইখিনি কেশৰে দি দিছোঁ দি ভালদৰে আকৌ লৰাই দিছোঁ এয়া কালাৰটো ইমান ধুনীয়া হয় কেশৰটোও ভাল কালাৰটো খুব ধুনীয়া লাগে এনেকুৱাকৈ দিলে এয়া গোটেইখিনি ভালদৰে ফেটি লৈছোঁ ইয়াত দিছোঁ চেনিখিনি মই পাউডাৰ কৰি দিছোঁ মানে মিক্সাৰ জাৰত খুন্দি দিছোঁ ইয়াত দিলোঁ আৰু দুটামান কিন্তু ইয়াতে ইলাইচি আছে ইলাইচি দি দিছোঁ ইলাইচিৰ পাউডাৰ মই বেলেগকৈ দিয়া নাই ইয়াৰ লগতে চেনিৰ লগতে মিক্স কৰি দুটা দিছোঁ ইলাইচি ইয়াত দিলে 2 চামুচ আপোনালোকে যদি বেছিকৈ মিঠা খায় বেছিকৈ দিব অলপমান মই অলপ মিডিয়ামকৈ দিছোঁ
দি গোটেইখিনি ভালদৰে আকৌ অলপ লৰাই দিছোঁ ইয়াত লৈছোঁ বাদাম কাটাটো লৈ ইয়াতে দিছোঁ দুটামান বাদাম ইয়াতে এনেকুৱাকৈ কাটি দিম আৰু এই মেচিনটো কিন্তু খুব ভাল হাতেৰে ঘূৰাই দিলে বাদামখিনি ধুনীয়াকৈ গোল গোলকৈ কাটা যায় এয়া গোটেইখিনি ইয়াতে দি দিলোঁ বাদাম ইয়াৰ ওপৰত দিলোঁ অলপ কাজু ইয়াৰ ওপৰত দিলোঁ অলপ পিস্তা দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ এয়া মোৰ ৰেডি হৈ গ'ল শ্ৰীখণ্ড আৰু এনেকুৱাকৈ বনাই থৈ দিলে মানে গধূলিৰ সময়ত হওক বা আবেলি মানে হেৰি টাইমতে হওক 4-5 মানত এনেকুৱাকৈ দৈটো খাই খুব ভাল লাগে ইয়াতে মই এনেকুৱা সৰু সৰু মল্ট লৈ লৈছোঁ এনেকুৱাকৈ দিলে আৰু দোকানৰ দৰে হয় মল্টত দি দিলোঁ আৰু এনেকুৱাকৈ সজাই দিলে দোকানৰ দৰে হয় খাওঁতেও লাগে দোকানৰ দৰেই লাগে এয়া মই 3টা মৌলতে লৈ ল'লোঁ লৈ ইয়াৰ ওপৰত অলপ ডেক'ৰেট কৰি দিম আৰু ল'ৰা ছোৱালীবিলাকে আইচক্ৰীম খাব বিচাৰিলে এইবোৰ বনাই দিলেই হ'ল ঘৰতে এইবোৰ হেল্থৰ বাবেও ভাল আৰু খায়ো ভাল লাগে মোৰ কিন্তু ভাল লাগে আৰু মই ভাবোঁ কি মোৰ ভাল লগা বস্তুবোৰে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰো ভাল লাগিব এয়া এনেকুৱাকৈ অলপ ডেক'ৰেট কৰি দিছোঁ দেখাত ধুনীয়া লাগে আইচক্ৰীম বুলিও ক'ব পাৰি এনেকুৱাকৈ দিলে এয়া শ্ৰীখণ্ড ৰেডি মোৰ শ্ৰীখণ্ডকেইটা মই এতিয়া ফ্ৰিজত থৈ দিম আৰু দেখাতো ধুনীয়া হৈছে খায়ো কিন্তু খুব টেষ্টি লাগে মোৰ বাচন বৰ্তনো ধোৱা হৈ গ'ল মই মানে ইফালে ভাত আঞ্জাও বনাই থাকোঁ এইফালে দুখন এখন যি বাচন বৰ্তন ওলায় সেইখিনিও লগে লগে ধুই থাকোঁ মই মানে দম কৰি থৈ নিদিওঁ আৰু এতিয়া বেচিন চেচিন ধোৱা হৈ গ'ল এতিয়া পাকঘৰটো খালি মুচিব বাকী আছে মই কিন্তু ৰন্ধা বঢ়া হোৱাৰ পিছত মানে ভাতৰ যিখনত বনাওঁ গেছ যিখনত আছে সেইবোৰ কাউণ্টাৰ টপটো মুচোঁ আৰু ফ্ল'ৰটো কিন্তু মুচোঁ মানে দুবাৰ মোৰ পাকঘৰ মোচা হৈ যায় ৰাতিপুৱাৰ পৰা মানে অলপ মানে ভাল লাগে আৰু তেনেকুৱাকৈ চাফা কৰি থ'লে ক্লিন কৰি থ'লে আৰু মই ভাবিছোঁ এতিয়া মানে মোৰ ফেচখন ইমান যে গৰম লাগিলে এইখিনি সময় যে মই মানে কিচেনত থাকিলে আৰু মোৰ কিচেনটো সৰু হৈ বাবে গৰমো বেছি লাগে এতিয়া ভাবিছোঁ ফেচটো মানে ৰিফ্ৰেছ কৰাৰ কাৰণে এটা মই তিয়হৰ এটা বনাওঁ আৰু এনেকুৱা এটা বটল আছে বটলত কিন্তু মই মানে এইবোৰ বস্তু ভৰাই থৈ দিওঁ এয়া এনেকুৱা বটল পিচ কৰিলে এনেকুৱাকৈ প্ৰেছ কৰি দিলে মানে ওলাই যায় আৰু এইবোৰ কিন্তু 10 টকাৰ বটল বেছি দামী বটল নহয় এনেকুৱা মোৰ বটল 3-4মান আছে এনেকুৱাকৈ মই বনাই থৈ দিওঁ এতিয়াও সেইটো বনাম ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কাৰণ মই এইবোৰ কিন্তু বনাই থাকোঁ ঘৰতে হোম ৰেমেডিবোৰে বেছিকৈ কৰোঁ মই যেতিয়া মানে কৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ব'লক এতিয়া বনাই লওঁ এইটো ইয়াত লৈছোঁ এটা তিয়হটো ভালদৰে ধুই লৈছোঁ তিয়হৰ বাকলিখিনি থৈ দিম আজি চাটনি নবনাওঁ কাৰণ বহুতকেইটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মানে মই এইবোৰ কিন্তু বনাওঁৱে আইতাহঁতৰ এইবোৰ ৰেচিপি মোৰ মনত থাকি গৈছে এইবাবে মই কিন্তু মাজে সময়ে বনাওঁ আৰু ভালো লাগে এইবোৰ খাই আৰু আজিকালি চব মানুহে মানে আৰ্টিফিচিয়েল হৈ গৈছে মই কিন্তু অলপ নেচাৰেলতে বেছি বিশ্বাস কৰোঁ এনেকুৱাকৈ তিতাটো তুলি লৈছোঁ আৰু এইবোৰ চব কিন্তু লোকেল তিয়হ মানে গোবৰ সাৰত বনোৱা তিয়হ এনেকুৱাকৈ তিতাটো এৰুৱাই লৈছোঁ আৰু নিমখত দি থ'লেও কিন্তু তিতাটো নাইকিয়া হয় তিয়হৰ আৰু বেছি সময় কৰি ল'লে বেছিকৈ মানে যিখিনি তিতা আছে বেছিখিনিয়ে ওলাই যায় মই গোটেইখিনি এনেকুৱাকৈ কৰি লৈছোঁ ইয়াৰে মই বাকলিখিনি এডাল পিলাৰে ফিল কৰিম এইখিনি বস্তু নিদিওঁ পেষ্ট মানে বটতে চাটনি বনাওঁতে এইখিনি বাকলিখিনি দিম বাকলিখিনিৰ কিন্তু চাটনি খুব টেষ্টি লাগে এইখিনি বাকলি এতিয়া এইখিনি বাকলিখিনিও থৈ দিম পেলাই নিদিওঁ আকৌ কালি চালাডৰ বাবে তিয়হ কাটোতে বাকলি অলপ বেছিকৈ জমা হ'ব তাৰে পিছত আকৌ চাটনি বনাম ইয়াত লৈছোঁ এটা মিক্সাৰ জাৰ মই তিয়হটো ইয়াতে কাটিম একেলগে বাচনতো কাটি ল'ব পাৰি মই আৰু ডাইৰেক্ট কাটি লৈছোঁ কাৰণ কি আৰু বাচন ধোৱা হৈ গ'ল মোৰ আজিৰ বাবে হৈ গ'ল আৰু বাচন ধোৱা ৰাতি খালি ধুব লাগিব এনেকুৱাকৈ তিয়হটো কাটি লৈছোঁ কাটি এইখিনি মই এতিয়া মিহিকৈ পেষ্ট কৰিম মানে ৰসখিনি ইয়াৰে লাগিব এবাৰ মিহিকৈ পেষ্ট কৰি লওঁ এয়া মই গোটেইখিনি এনেকুৱাকৈ পেষ্ট কৰি লৈছোঁ লৈ ইয়াত লৈছোঁ এটা বাতি আৰু ইয়াত লৈছোঁ চেকনাখন এইখিনি চেকি ল'ম মানে পানীখিনিয়ে লাগে ইয়াৰে জুচখিনি ল'ম
ইয়াতে দিছোঁ অলপমান পানী, এয়া কিন্তু একুৱাগাৰ্ডৰ পানী, মানে ভাল পানী স্প্ৰে দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। আৰু এইখিনি যদি আপোনালোকে যদি ৰাইতাত দিয়ে, তিয়ঁহৰ ৰাইতা, তেতিয়া এইখিনি ৰাইতাটো দিব পাৰি। আজি কিন্তু মই শ্ৰীখন বনাইছোঁ আৰু ৰাইতা নবনাওঁ। ইয়াতে লৈছোঁ এল'ভেৰা জেল। আপোনালোকৰ হাতত যদি নেচাৰেল এল'ভেৰা প্লাণ্টটো আছে সেইটোও দিব, আছে যদি, নাই যদি এইটো লগাব পাৰি। এইটোৱে কিন্তু মোৰ ভাল লাগে। ইয়াতে দিলোঁ এচামুচ, দিখিনি গোটেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। মোৰ গোটেইখিনি ভালদৰে মিক্স হৈ গ'ল আৰু এইবোৰ ৰিফ্ৰেছ হৈ যায়। আৰু বনোৱাৰ পিছত, ঘূৰি অহাৰ পিছত, ৰ'দত ওলোৱাৰ পিছতে এইটো লগালে খুব ভাল লাগে। মই গোটেইখিনি মিক্স কৰি ল'লোঁ। ইয়াত লৈছোঁ এনেকুৱা এটা বটল, একদম সৰু বটলটো ইয়াতে ভৰাম। মোৰ দুটা বটল আছে, মই দুটাতে ভৰাই থৈ দিম। এইবোৰ কিন্তু নেচাৰেল বস্তু, আমাৰ ফেচত একো ক্ষতি নকৰে। মই ঢাকনখন বন্ধ কৰি দিছোঁ। আৰু এইকেইটা কিন্তু ফ্ৰিজত যদি আমি থৈ দিওঁ, মানে বৰফ বনোৱা তাতে থৈ, মানে কিউব টাইপ কৰি থৈ দিব পাৰি, তেতিয়া আৰু মুখত মানে ৰন্ধা বঢ়াৰ পিছত এটা এটা বৰফৰ টুকুৰা ফেচত ঘঁহিলেও হৈ গ'ল। মই বটলটো বন্ধ কৰি দিছোঁ। মই বাকীখিনি ইয়াতে দিম। এয়া মোৰ এইকেইটা হৈ গ'ল। এইকেইটা মই এতিয়া থৈ দিম ফ্ৰিজত। এইকেইটা মানে ঘৰত থকাতে মানে ব্যৱহাৰ কৰিলে বেছি ভাল। ঘৰত যেতিয়া আমি থাকোঁ তেতিয়া এটা এটা টুকুৰা ওলাই ল'লে হৈ গ'ল। এতিয়া মোৰ ভাত আঞ্জা হৈ গ'ল, গোটেইখিনি মানে আজি সমস্ত দিনটোৰ মানে কাম কাজবোৰ হৈ গ'ল। এতিয়া মই মুখ হাতখিনি ধুই ল'লোঁ। গৰম বেছি লাগে, মানে ভাত বনোৱা সময়খিনি কিন্তু বহুত গৰম লাগে। এতিয়া এইটো লগামেই মুখত। আমি কিন্তু ওলাই গ'লেও কিন্তু এইটো বেগত থ'ব পাৰি, এদিনৰ বাবে থাকে ভালে, কিন্তু এদিনতছে বেছিকৈ নাথাকে। যদি আমি বাহিৰত লওঁ মানে গৰমত নষ্ট হৈ যায়। আৰু যদি ফ্ৰিজত কিউব কৰি থওঁ তেনেকুৱাকৈ কিন্তু বহুত দিনলৈ যায়। আৰু এতিয়া মই এতিয়া ফ্ৰিজতে থ'ম, কাৰণ বাহিৰত গ'লে কিন্তু এদিনতে বেয়া হয়। ফ্ৰিজত থ'লে 3 দিন 4 দিনৰ মানে ইউজ কৰিব পাৰি। আৰু যিকেইটা মই বৰফত কিউব কৰি থ'লোঁ সেইকেইটা কিন্তু এসপ্তাহ 2 সপ্তাহমান চলি যাব। মই অকলে লগাম যাতে 2 সপ্তাহমান হৈ যাব। আৰু কিবা এইটো লগোৱাৰ পিছত কিন্তু মুখখন ফ্ৰেছ ফ্ৰেছ যেন লাগে। আৰু মই এইবোৰ হিমোনিবেটিবোৰে বেছিকৈ কৰোঁ আৰু মোৰ ভাল লাগে। আৰু মোৰ যিবোৰ ভাল লাগে মই সেইবোৰ কিন্তু আপোনালোকৰ লগত সদায় শ্বেয়াৰ কৰোঁ। খুব ভাল লাগিছে। আৰু ঘৰৰ মানুহ হাতেতো অলপ দেৰি আছে, ভাবিছোঁ নাই মোৰ বাবেও মই মানে অলপ সময় ওলাই মানে নিজৰ বাবেও। আমাৰ কেতিয়াবা ভাত তাত খোৱা হৈ গ'ল, হাজবেণ্ডে খাই লৈ গ'লোঁ। মই ইয়াতে লৈছোঁ শ্ৰীখন। শ্ৰীখনটো মই মানে অলপ ঠাণ্ডা কৰি লৈ মানে আইচক্ৰীমৰ নিচিনা খাই খুব ভাল পাওঁ। আৰু আপোনালোকে যদি এনেকুৱাকৈ দৈ বনোৱা নাই, মানে শ্ৰীখন বনোৱা নাই, খাই চাব, খুব টেষ্টি লাগে। মানে চাহৰ সলনি এইবোৰ খাই খুব ভাল লাগে। আৰু এতিয়াতো বহুত গৰম বাহিৰত, আৰু এনেকুৱাকৈ খালে আইচক্ৰীমৰ নিচিনাও লাগে, খায়ো ভাল লাগে। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' হওক বা ৰেচিপি হওক বা মোৰ হোম ৰেমেডিবোৰো চাই যদি ভাল পায় তেনেহ'লে লাইক এটাও দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিৰ বাবে আহোঁ, থেংক ইউ, বাই।